নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। তো যিহেতু আজি 12 তাৰিখ 12/7/2026 আজি DLED এক্সাম SCERT DLED পেড এক্সাম হৈ গ'ল। তাৰে মেমৰি বেছড কেইটামান কুৱেশ্যন এনচাৰ লৈ আহিছোঁ ইয়াতে। তো আপোনালোকৰ যদি যিসকলে এক্সাম দি আহিছে আপোনালোকৰ যদি আৰু কুৱেশ্যন মনত আছে তেনেহ'লে আপোনালোকে কমেণ্টত জনাব। নিশ্চয় সকলোৰে এক্সাম ভালে হৈছে। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। So ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো এইটো হৈছে কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন। এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে। ইন জানুৱাৰী 2026 ইণ্ডিয়া কনক্লুডেড এ হিষ্টৰিক ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট উইথ হুইচ অৰ্গেনাইজেশ্যন। একজেক্ট ছেম নহয় কুৱেশ্যনটো, এনেকুৱা ধৰণেৰে কুৱেশ্যনটো আহিছিলে। তো ইয়াৰে উত্তৰটো কি হ'ব আমি ক'ব লাগে। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ইউৰোপিয়ান ইউনিয়ন। তো অসমে শেহতীয়াকৈ ইউৰোপিয়ান ইউনিয়নৰ লগত এই মুক্ত বাণিজ্য চুক্তিটো সম্পাদনা কৰিছিলে, যিটো জানুৱাৰী মাহত হৈছিলে। তো নেক্সট কুৱেশ্যন এটা এনেকুৱা আহিছিলে, ৰিচেণ্টলি হু ৰিচিভ দ্য প্ৰেষ্টিজিয়াছ 2026 ব্ৰেক থ্ৰু প্ৰাইজ ইন ফাণ্ডামেণ্টেল ফিজিক্স ফ্ৰম আছাম। তো এনেকুৱা ধৰণৰ এটা কুৱেশ্যন আহিছিলে, অসমৰ পৰা কোনে এই ব্ৰেক থ্ৰু বঁটাটো লাভ কৰিছিলে পদাৰ্থ বিজ্ঞানত। মৌলিক পদাৰ্থ বিজ্ঞানৰ এই বঁটাটো লাভ কৰিছিলে কোনে? অসমৰ ডক্টৰ অতনু নাথ। তেখেত এগৰাকী প্ৰফেচাৰ হয় টিহু কলেজৰ। এইটো মনত ৰাখিব, নলবাৰী জিলাৰ যিখন টিহু কলেজ আছে তাৰে প্ৰফেচাৰ হয় এই ডক্টৰ অতনু নাথ। তো তেখেতে এই ব্ৰেক থ্ৰু বঁটাটো লাভ কৰা হৈছিলে। তো ব্ৰেক থ্ৰু বঁটাটোক অস্কাৰ্ছ অফ চায়েন্স বুলিও কোৱা হয়। নেক্সট কুৱেশ্যনটো এনেকুৱা আহিছিলে এটা, ডাইফেন্স মেঘালয়ানুছ ডাইফেন্স মাউলিংনং ৰিচেণ্টলি ইন নিউজ হোৱাট স্পেচিছ ইজ দিছ। তো কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন হিচাপে আহিছিলে। তো মেঘালয়ৰ এই দুটা প্ৰজাতি হয়। তো কিহৰ প্ৰজাতি আমাক সুধিছিলে এক্সামত। তো এই দুটা হৈছে ফায়াৰফ্লাই অৰ্থাৎ জোনাকী পৰুৱাৰ দুটা প্ৰজাতি। তো শেহতীয়াকৈ মেঘালয় ৰাজ্যখনত এই ডাইফেনাছ মেঘালয়ানুছ আৰু ডাইফেনাছ এই মাউলিংনং এই দুটা জোনাকী পৰুৱাৰ স্পেচিছ পোৱা গৈছিলে। তো সেইটো কুৱেশ্যন হিচাপে আহিছিলে। ইষ্ট খাছী হিলছত এই দুটা পোৱা গৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে, হু ইজ দ্য ফাৰ্ষ্ট চেছ গ্ৰেণ্ড মাষ্টাৰ ফ্ৰম এণ্টায়াৰ নৰ্থ ইষ্ট ৰিজন। তো যিসকলে আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'বিলাক চাইছে তেওঁলোকে নিশ্চয় এই কুৱেশ্যনটো পাৰিছে। তো সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম দবা গ্ৰেণ্ড মাষ্টাৰ কোন হৈছে শেহতীয়াকৈ? তেখেতৰ নাম হৈছে ময়ংক চক্ৰৱৰ্তী। এই ময়ংক চক্ৰৱৰ্তীৰ মাত্ৰ 16 বছৰ বয়স, সেইটো মনত ৰাখিব। আৰু তেখেত হৈছে উত্তৰ পূৰ্বাঞ্চলৰ, অসমৰটো প্ৰথম হয়ে, তো উত্তৰ পূৰ্বাঞ্চলৰ গোটেই ৰিজনটোৰ প্ৰথম দবা গ্ৰেণ্ড মাষ্টাৰ হৈছে। আৰু এখেত হৈছে গোটেই ভাৰতৰ 94 অৰ্থাৎ 94তম দবা গ্ৰেণ্ড মাষ্টাৰ। নেক্সট কুৱেশ্যনটো এনেকুৱা এটা আহিছিলে হান্তা ভাইৰাছৰ ওপৰত। তো হান্তা ভাইৰাছ ইজ স্প্ৰেড মেইনলি বাই হুইচ অফ দ্য ফলোইং। তো হান্তা ভাইৰাছটো কেনেধৰণে বিয়পে মেইনলি। তো অপশ্যনত আছিলে বায়ু, পানী এনেকুৱা ধৰণৰ, আৰু অপশ্যনত আছিলে ইনফেক্টেড ৰডেণ্টছ চাচ এজ ৰেটছ এণ্ড মাইচ। তো ইনফেক্টেড এন্দুৰৰ পৰা এই হান্তা ভাইৰাছটো বিশেষ কৰি বিয়পে। নেক্সট কুৱেশ্যন আহিছিলে পৰখ। এই পৰখৰ সম্পূৰ্ণ ৰূপটো আমাক সুধিছিলে। পৰখৰ সম্পূৰ্ণ ৰূপটো হৈছে পাৰফৰ্মেন্স এছেচমেণ্ট ৰিভিউ এণ্ড এনালাইচিছ অফ নলেজ ফৰ হলিষ্টিক ডেভেলপমেণ্ট। ইয়াৰে অপশ্যন 8 আছিল চাগে। নেক্সট কুৱেশ্যনটো হৈছে, ইণ্ডিয়া এক্সপেৰিয়েঞ্চিং দ্য মষ্ট ছামাৰ হিট ৱেভ ইন 2026 হুইচ অফ দ্য ফলোইং ইজ দ্য মেইন ৰিজন। তো একজাক্ট ছেম নহয় কুৱেশ্যনটো, এনেকুৱা ধৰণৰ এটা কুৱেশ্যন আহিছিলে কাৰেণ্ট এফেয়াৰ্ছত। তো বৰ্তমান ভাৰতবৰ্ষত সৰ্বাধিক গ্ৰীষ্মকালীন জলবায়ু চলি আছে, গ্ৰীষ্ম প্ৰবাহ অনুভৱ হৈছে। তো ইয়াৰে মূল কাৰণ কোনটোক ধৰা হয়? তো ইয়াৰে মূল কাৰণটো ধৰা হয় এই এল নিনো। অপশ্যন বিত আছিল চাগে এল নিনো। তো এইটো শেহতীয়াকৈ নিউজত আছিলে, সেইবাবে কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন হিচাপে দিয়া হৈছে। তো আপোনালোকে পাৰিছেনে নাই কমেণ্টত জনাবলৈ নাপাহৰিব। নেক্সট কুৱেশ্যনটো হৈছে, ইন দ্য বিগিনিং অফ 2026 হুইচ এপ ৱাজ লঞ্চ টু প্ৰভাইড ফ্ৰী ই বুকছ এণ্ড নোটছ। তো এনেকুৱা ধৰণৰ এটা কুৱেশ্যন আহিছিলে, এপটোৰ নাম ক'ব লাগে যিটো লঞ্চ হৈছিলে 2026 চনৰ প্ৰথম সময়খিনিত। তো এই এপটোৰ অপশ্যন আছিলে স্বয়ম, দীক্ষা, প্ৰগত্য আৰু এটা অপশ্যন আছিলে। তো এই অপশ্যনটো সেইটোৱে শুদ্ধ হ'ব লাগে। আপোনালোকে যদি অপশ্যনটো মনত আছে কমেণ্টত জনাব।
Next question এটা আহিছিলে Mera Yuva Bharat Quiz is a series of online knowledge and awareness initiative hosted on the government of India's flagship youth engagement platform by which ministry? তো My Yuva Bharat এটা কুইজ চলোৱা এটা অনলাইন নলেজ এৱাৰনেছ ইনিচিয়েটিভ চলোৱা এটা ফ্লেগশ্বিপ প্লেটফৰ্ম হয় এইটো। তো ইয়াৰে এই প্লেটফৰ্মটো কোনটো মিনিষ্ট্ৰীয়ে চলায়? তো এইটো সুধিছিলে। তো ইয়াৰে এনচাৰটো হ'ব মিনিষ্ট্ৰী অফ ইউথ এফেয়াৰ্ছ। Next question এটা আহিছিলে approximately how much bamboo is processed annually in Golaghat biorefinery? তো গোলাঘাটত যি জৈৱ নাগাৰ আছে নুমলীগড় বায়'ৰিফাইনাৰী, তো তাতে প্ৰতি বছৰে কিমান বাঁহ প্ৰক্ৰিয়াকৰণ কৰা হয় এনেকুৱা কুৱেশ্যন এটা আহিছিলে। অলপমান লম্বা আছিলে কুৱেশ্যনটো, যিটো মেমৰি বেছড কুৱেশ্যন হয়। তো ইয়াৰে এনচাৰটো হ'ব 5 লাখ মেট্ৰিক টন 5 লাখ মেট্ৰিক টন প্ৰতি বছৰে উৎপন্ন হয়। Next question to is the British introduced the Inland Immigration Act 1859 mainly to. তো ব্ৰিটিছে ভাৰতত ইনলেণ্ড ইমিগ্ৰেশ্যন এক্ট 1859 টো ইন্ট্ৰডিউচ কৰিছিলে। কিহৰ বাবে কৰিছিলে? ইয়াৰে শুদ্ধৰ উত্তৰটো হ'ব কণ্ট্ৰল এণ্ড ৰিটেইন লেবাৰ্ছ ইন আছাম টি প্লেণ্টেশ্যন। তো অসমৰ চাহ বাগিচাত শ্ৰমিক নিয়ন্ত্ৰণ আৰু ধৰি ৰাখিবলৈ এই ইনলেণ্ড ইমিগ্ৰেশ্যন এক্ট যিটো 1859 চনত ইন্ট্ৰডিউচ কৰিছিলে ব্ৰিটিছে। Next question to is during the 1857 revolt in India, who led the movement in Assam? তো 1857 চনত যি বিদ্ৰোহ হৈছিলে ভাৰতত, তো অসমত কোনে সেই আন্দোলনটোৰ নেতৃত্ব দিছিলে? তো নিশ্চয় সকলোৱে জানে এইটো। ইয়াৰ এনচাৰটো হৈ যাব মণিৰাম দেৱান। মণিৰাম দেৱানে অসমত 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব দিছিলে। Next question to is during the Quit India movement 1942, who was shot dead while trying to hoist Indian national flag in Gohpur police station in Assam? তো এনেকুৱা ধৰণৰ এটা কুৱেশ্যন আহিছিলে। গহপুৰ থানাত আন্দোলন কৰিবলৈ গৈ 1942 চনৰ যি ভাৰত ত্যাগ আন্দোলন হৈছিলে, অসমতো ইয়াৰে আন্দোলন হৈছিলে। তো তাৰে আন্দোলন কৰিবলৈ গৈ গহপুৰ থানাত গুলীবিদ্ধ কোন হৈছিলে? তেখেতৰ নাম হৈছে কনকলতা বৰুৱা। তো নেক্সট সায়েন্সৰ এটা কুৱেশ্যন এনেকুৱা আহিছিলে ওজন গেছ কেন বি ফাউণ্ড ইন হুইচ লেয়াৰ? তো প্ৰতি বছৰে প্ৰায় এই কুৱেশ্যনটো সোধে, ভেৰি ইম্পৰ্টেণ্ট। ওজন গেছ কোনটো লেয়াৰত পোৱা যায়? ট্ৰপোস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ এনেকুৱা দিয়া আছিলে, মেছস্ফিয়াৰ, এক্সোস্ফিয়াৰ। তো ওজন গেছ পোৱা যায় ষ্ট্ৰেটোস্ফিয়াৰত। নেক্সট কুৱেশ্যনটো হৈছে হু ডিস্কভাৰ্ড টি ফাৰ্ষ্ট ইন আছাম ইন 1853? তো অসমত 1823 চনত প্ৰথম চাহ আৱিষ্কাৰ হৈছিলে। তো কোনে আৱিষ্কাৰ কৰিছিলে? 1823 চনত প্ৰথমে অসমত চাহ আৱিষ্কাৰ কৰিছিলে ৰবাৰ্ট ব্ৰুছে। নেক্সট এনেকুৱা এটা কুৱেশ্যন আহিছিলে হুইচ অফ দ্য ফলোইং ইনষ্টিটিউশ্যন এক্সিষ্ট ইন প্লেচ অফ প্লেনিং কমিশ্যন? তো যিটো ভাৰতৰ পৰিকল্পনা আয়োগ আছিলে, তো সেইটোক ৰিপ্লেচ কৰিছিলে কোনটো প্ৰতিষ্ঠানে? তো ৰিপ্লেচ কৰা প্ৰতিষ্ঠানটো হৈছে নীতি আয়োগ, অৰ্থাৎ বৰ্তমান ভাৰতত নীতি আয়োগ যিহেতু আছে। তো নীতি আয়োগ 2015 চনত প্ৰতিষ্ঠা হৈছিলে জানুৱাৰীৰ 1 তাৰিখে, আৰু এই নীতি আয়োগে যিটো আমাৰ প্লেনিং কমিশ্যন আছিলে আগৰ পৰিকল্পনা আয়োগ, সেইটোক ৰিপ্লেচ কৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং ইজ কমন ইন হিউমেন এণ্ড প্লেণ্ট? এনেকুৱা এটা কুৱেশ্যন হৈছিলে মানুহ আৰু উদ্ভিদৰ ক্ষেত্ৰত কোনটো একে? তো অপশ্যনত এনেকুৱা আছিলে নিউক্লিয়াছ, তাৰপিছত ক্ল'ৰ'প্লাষ্ট, চেল ৱাল এনেকুৱা আছিলে। তো ইয়াৰে উত্তৰটো হয় নিউক্লিয়াছ। তো মানুহ আৰু উদ্ভিদ দুয়োটাৰ, মানুহৰ শৰীৰতো থাকে নিউক্লিয়াছ, উদ্ভিদৰ দেহতো এই নিউক্লিয়াছটো থাকে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য আউটাৰ মোষ্ট লেয়াৰ অফ দ্য আৰ্থ? তো পৃথিৱীৰ একেবাৰে বাহিৰৰ স্তৰটো কোনটো? তো পৃথিৱীৰ আটাইতকৈ আউটাৰ মোষ্ট লেয়াৰটো হৈছে ক্ৰাষ্ট। তো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, প্ৰায় ৰিপিট হয় এই কুৱেশ্যনটো। ভূত্বকটো হৈছে পৃথিৱীৰ বাহিৰৰ, আমি য'ত থাকোঁ সেইটোক ক্ৰাষ্ট বুলি কোৱা হয়, আটাইতকৈ বাহিৰৰ স্তৰটো। আৰু আটাইতকৈ ভিতৰৰ স্তৰটো কি বুলি কোৱা হয় সেইটো মনত ৰাখিব, এইটোক কোৱা হয় কোৰ বুলি। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং ইজ ৰিভাৰ্চিবল চেঞ্জ? তলৰ কোনটো এটা ৰিভাৰ্চিবল চেঞ্জ? এনেকুৱা এটা কুৱেশ্যন আহিছিলে। তো ইয়াৰে এনচাৰটো হৈ যাব আইচ মেল্টিং। তো আইচ মেল্টিং যিহেতু বৰফৰ পৰা বৰফটো গলি পানী হৈ যায়,
আকৌ পানীৰ পৰা আমি বৰফ পাব পাৰোঁ, তো এইটো ৰিভাৰ্চিবল হয়। পানীৰ পৰা বৰফ পাব পাৰোঁ, বৰফৰ পৰা পানী পাব পাৰোঁ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং ইজ এন এক্সাম্পল অফ ফিজিকেল চেঞ্জ। তো তলৰ কোনটো ভৌতিক পৰিৱৰ্তনৰ উদাহৰণ হয়, এনেকুৱা এটা কুৱেশ্যন আহিছিলে। নেক্সট কুৱেশ্যনটো হৈছে একৰ্ডিং টু দ্য ফৰেষ্ট এক্ট 1927 ফৰেষ্ট ৱেৰ ক্লাছিফাইড ইন হুইচ অফ দ্য ফলোইং কেটেগৰিজ। তো ভাৰতত ফৰেষ্ট এক্ট লাগু হৈছিলে 1927ত। তো সেইটো অনুসৰি অৰণ্যক কোনটো শ্ৰেণীত ভাগ কৰা হৈছিলে? তো অপশ্যনত আছিলে এনেকুৱা ৰিজাৰ্ভড, প্ৰটেক্টেড এণ্ড ভিলেজ কেটেগৰিজ। তো এইটো হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং ৱাৰ্ড এক্সপ্লেইনছ দ্য ভেৰাইটি অফ অৰ্গেনিজমছ ইন ইক'চিষ্টেম। তো পৰিস্থিতি তন্ত্ৰত জীৱৰ ভিন্নতাক কোনটো শব্দই বুজায়? তো ডাইভাৰ্চিটি আছিলে অপশ্যনত, বায়'ডাইভাৰ্চিটি আছিলে। তো এনচাৰটো হৈ যাব বায়'ডাইভাৰ্চিটি। জৈৱ বৈচিত্ৰ্য এই শব্দটোৱে ভেৰাইটি অফ অৰ্গেনিজমছ বুজায়, জীৱৰ বিভিন্নতাক বুজায়। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং বিলংছ টু প্ৰাইমেৰী ছেক্টৰ। তো প্ৰাইমেৰী ছেক্টৰ তিনিটা আছে, প্ৰাইমেৰী এটা, তাৰপাছত ছেকেণ্ডাৰী আৰু তলৰটো হৈছে টাৰ্চিয়াৰী। তো প্ৰাথমিক খণ্ডৰ অন্তৰ্গত কোনটো নহয়? আমাক অপশ্যনত আছিলে বেংকিং, তাৰপিছত এগ্ৰিকালচাৰ এনেকুৱা অপশ্যন আছিলে। তো অপশ্যনটো হ'ব শুদ্ধ হোৱা অপশ্যনটো হ'ব এগ্ৰিকালচাৰ। তো কৃষিটো প্ৰাইমেৰী ছেক্টৰত অন্তৰ্ভুক্ত হয়। বাকী টাৰ্চিয়াৰী ছেক্টৰত বেংকিং এইবিলাক থাকে। নেক্সট কুৱেশ্যনটো হৈছে নেশ্যনেল কনজিউমাৰ্ছ ডে অবজাৰ্ভড ইন হুইচ ইয়াৰ। তো ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস কোন তাৰিখে পালন কৰা হয়? প্ৰতি বছৰে পালন কৰা হয়। ভেৰি ভেৰি ইম্পৰ্টেণ্ট, নেশ্যনেল কনজিউমাৰ্ছ ডে পালন কৰা হয় ডিচেম্বৰ মাহত 24 ডিচেম্বৰ তাৰিখে। প্ৰতি বছৰে ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস পালন কৰা হয়, এইটো মনত ৰাখিব, প্ৰায় ৰিপিট হয় কুৱেশ্যনটো। নেক্সট কুৱেশ্যনটো হৈছে হিউমেন ৰিচোৰ্চ অৰিজিনেলি ডিপেণ্ডছ অন হুইচ অফ দ্য ফলোইং ফেক্টৰ। তো মানৱ সম্পদবিলাক মূলতঃ কোনটো কাৰকৰ ওপৰত নিৰ্ভৰ কৰে? তো শুদ্ধ অপশ্যনটো হৈ যাব ইয়াৰে হেল্থ এণ্ড এডুকেশ্যন অফ চিটিজেন। তো স্বাস্থ্য, নাগৰিকৰ স্বাস্থ্য বা মানুহৰ স্বাস্থ্য আৰু শিক্ষাৰ উন্নতিটোৱে এই মানৱ সম্পদত বিশেষ কৰি নিৰ্ভৰ কৰে। নেক্সট কুৱেশ্যন আহিছিলে এনেকুৱা ধৰণৰ মোৱামৰীয়া ৰিভলিউশ্যন যিটো হৈছিলে, মানে মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ শাসন কালত হৈছিলে? তো মোৱামৰীয়া বিদ্ৰোহ হৈছিলে লক্ষ্মী সিংহ, অৰ্থাৎ স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহটো হৈছিলে। কোন চনত হৈছিলে আপোনালোকে ইয়াৰটো কমেণ্টত জনাব। নেক্সট কুৱেশ্যন আহিছিলে হু ইজ কনষ্টিটিউচনেল হেড অফ দ্য ষ্টেট গভৰ্ণমেণ্ট ইন ইণ্ডিয়া। তো ভাৰতত ৰাজ্য চৰকাৰৰ সাংবিধানিক মুৰব্বী কোন? হু ইজ দ্য কনষ্টিটিউচনেল হেড অফ দ্য ষ্টেট অফ দ্য গভৰ্ণমেণ্ট। তো ৰাজ্যৰ হেড অফ দ্য ষ্টেট হয় ৰাজ্যপালগৰাকী, অৰ্থাৎ গভৰ্ণৰ হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ। তো অপশ্যনত CM আছিলে, চিফ জাষ্টিচ অফ ইণ্ডিয়া আছিলে। তো গভৰ্ণৰটো হৈ যাব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য পাৰ্চেণ্টেজ অফ অক্সিজেন ইন আৰ্থছ এটমছফিয়াৰ। তো পৃথিৱীৰ বায়ুমণ্ডলত আটাইতকৈ বেছি নাইট্ৰজেন গেছ থাকে, নাইট্ৰজেন 71% থাকে প্ৰায়, আৰু অক্সিজেনৰ হাৰটো আমাক সুধিছিলে। তো অক্সিজেনৰ হাৰটো হৈছে 21%। নেক্সট কুৱেশ্যনটো হৈছে এবলিশ্যন অফ আনটাচেবিলিটি ইজ ৰিলেটেড টু হুইচ আৰ্টিকেল। তো অস্পৃশ্যতা বিলুপ্তিকৰণ এইটো কোনটো অনুচ্ছেদৰ সৈতে জড়িত? এনেকুৱা এটা কুৱেশ্যন আহিছিলে। তো এবলিশ্যন অফ আনটাচেবিলিটি এইটো হৈছে আৰ্টিকেল 17ৰ অন্তৰ্গত। অপশ্যন কিমান আছিলে? এইটো হৈ যাব শুদ্ধ উত্তৰ। নেক্সট এটা কুৱেশ্যন আহিছিলে দ্য ৱাৰ্ড ছেকুলাৰ was added by which constitutional amendment in the constitution। তো ধৰ্ম নিৰপেক্ষ শব্দটো সংবিধানৰ কোনটো সাংবিধানিক সংশোধনীৰ দ্বাৰা সংযোজন কৰা হৈছিলে? ছেকুলাৰ ৱাৰ্ডটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট, ছেকুলাৰ ছভাৰেইন আৰু এটা শব্দ আছিলে। তো এই তিনিটা এড কৰা হৈছিলে 42তম সংশোধনী আইন 1976 চনত যিটো হৈছিলে 42nd এমেণ্ডমেণ্ট এক্ট, আৰু এইখনক মিনি কনষ্টিটিউশ্যন বুলিও কোৱা হয়। নেক্সট ইংলিছৰ এটা কুৱেশ্যন আহিছিলে এচেঞ্চিয়েলৰ চিনোনিম ক'ব লাগে। এচেঞ্চিয়েলৰ চিনোনিম হৈ যাব একেবাৰে সহজ প্ৰশ্ন, নেচেচাৰী। নেক্সট এটা আইডিয়াম আহিছিলে ওৱান্স ইন এ ব্লু মুন। তো ইয়াৰে এনচাৰ উত্তৰটো কি হ'ব? ইয়াৰে মিনিংটো আমি ক'ব লাগে। তো ওৱান্স ইন এ ব্লু মুন মানে হৈছে ভেৰি ৰেয়াৰলি,
ৰেয়াৰলি মানে খুব কম কৰি হয় এইটো ভেৰি ৰেয়াৰলি হৈ যাব কাৰেক্ট অপশ্যন তো কাৰেক্ট স্পেলিং আহিছিলে ইংলিছৰ আৰু সেইটো কাৰেক্ট স্পেলিংটো হৈছে একমোডেশ্যন তো একমোডেশ্যন এই স্পেলিংটো হৈ যাব শুদ্ধ উত্তৰ নেক্সট মেথছৰ এটা মেমৰি বেছড কুৱেশ্যন এনেকুৱা এটা আহিছিলে y is the square of x then x is তো অপশ্যনত আছিলে x টো কি হয় বৰ্গ হয় y ৰ x টো বৰ্গমূল হয় y ৰ এনেকুৱা অপশ্যনত আছিলে তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব স্কুৱেৰ ৰুট অফ y তো কেনেকৈ হয় তো y টো আমাক দিয়া আছে স্কুৱেৰ অফ x হয় তো y টো কি হৈ যাব তো x is equal to root y হৈ যাব তো x টো কি হৈ যাব স্কুৱেৰ ৰুট অফ y নেক্সট এনেকুৱা এটা কুৱেশ্যন আহিছিলে মেথছৰ if difference of two supplementary angle is 20 if the smallest one is p what is the value of p তো supplementary angle মানে হৈছে দুটা supplementary angle মানে হৈছে সেই দুটা এংগেলৰ যোগফল 180 ডিগ্ৰী হ'ব লাগিব তো যিহেতু আমাক এটা স্মলেষ্টটো দিয়া আছে p বুলি তো এনচাৰটো ইয়াতে হৈ যায় 80 কেনেকৈ হৈ দেখাই আছো তো স্মলেষ্টটো যিহেতু p দিয়া আছে তো আমি ধৰিলো আনটো হৈছে q ডাঙৰটো হৈছে q তো যিহেতু স্মলেষ্টটো p দিয়া আছে তো সাপ্লিমেন্টাৰী এংগেল যিহেতু এই দুটা তো ইয়াৰে যোগফল হ'ব 180 তো আমাক দিয়া আছে যে এই দুটাৰ ডিফাৰেন্সটো কি 20 আমাক দিয়া আছে তো q minus p হৈ যাব 20 তো আমি দুটা ইকুৱেশ্যন পালো এই দুটা ইকুৱেশ্যন যদি আমি সমাধান কৰো ইয়াতে p কেনসেল যাব 2q is equal to 200 হ'ব যেহেতু আমি এই দুটা যোগ কৰি দিম তো আৰু q ৰ ভ্যালুটো হৈ যাব 100 আৰু যেহেতু আমাক p2 লাগে p2 হৈছে স্মলেষ্ট তো আমি এই ইকুৱেশ্যনটো যদি বহাই দিওঁ q2 হৈছে 20 তো q2 হৈছে 100 minus p 20 তো এটি minus p থাকি যাব আৰু এটো 20 100 তো minus p minus 80 তো p ৰ ভ্যালু হৈ যাব 80 তো বেছি লেন্থি হৈ গ'ল কোৱেশ্যনটো ইমান টান নহয় এই দুটা ইকুৱেশ্যন সমাধান কৰিলে 80 আমি এনসাৰ পাই যাম তো আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে মেমৰি বেছড কুৱেশ্যন তো আপোনালোকৰ যদি আৰু কুৱেশ্যন মনত আছে আপোনালোকে কমেন্ট সেকশ্যনত জনাবলৈ নাপাহৰিব নাইবা আমাৰ টেলিগ্ৰাম চেনেলটো আপোনালোকে সেন্ড কৰিব পাৰে তো যিসকলে এক্সাম দি আহিছে কুৱেশ্যনবিলাক দিবলৈ চেষ্টা কৰিব তাৰ এনসাৰবিলাক আমি দিবলৈ কমপ্লিট ভিডিঅ'টো দিবলৈ চেষ্টা কৰিম তো কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আহিছিলে ইংলিছৰ কুৱেশ্যন আহিছিলে এনভাইৰনমেণ্ট এণ্ড ছায়েন্সৰ কুৱেশ্যন আহিছিলে পলিটিৰ কুৱেশ্যন আহিছিলে মেথছৰ কুৱেশ্যন আহিছিলে ৰিজনিঙৰ কুৱেশ্যন আহিছিলে তো আপোনালোকৰ অভাৰঅল এক্সাম কেনেকুৱা হ'ল আপোনালোকে কমেন্ট সেকশ্যনত জনাবলৈ নাপাহৰিব আশা কৰোঁ সকলোৰে নিশ্চয় ভালে হৈছে আৰু কোনটো সেকশ্যন আপোনালোকে সহজ পাইছে কোনটো সেকশ্যন আপোনালোকে টান পাইছে কমেন্টত জনাবলৈ নাপাহৰিব গতিকে ভিডিঅ'টো চাই কেনে পালে এবাৰ কমেন্ট সেকশ্যনত আপোনালোকে জনাব